আজিৰ এই পবিত্ৰ অনুষ্ঠানত আপোনালোকৰ চেনেলৰ যোগেদি সমগ্ৰ বিশ্ববাসীৰ লগতে ভাৰতবাসী তথা অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যি 500 বছৰীয়া যি বৰ্ণিল ইতিহাস, যি এই আন্দোলন এক আন্দোলন আছিল, এই আন্দোলনত যিসকল ব্যক্তিয়ে শ্বহীদ হ'ল, এই ৰাম জন্মভূমি অযোধ্যাৰ এই আন্দোলন বহুত বছৰৰ পৰা চলি আছিলে আৰু এই আন্দোলন আজি সফল হ'ল। ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ল আৰু এই ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ আনন্দত ৰামৰ মহাপ্ৰভু শ্ৰী ৰামৰ অযোধ্যাৰ আগমনৰ শুভবাৰ্তা লৈ পেলাই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আজি বৰ উলাহ মালহেৰে পালন কৰি আছোঁ আমি। আৰু এই উপলক্ষে গুৱাহাটীৰ আমাৰ এই অঞ্চলতো আমাৰ এই অঞ্চলৰ ৰাইজে সকলোৱে মিলি আজি ৰাতিপুৱাৰ পৰা এদিনীয়া কাৰ্যসূচীৰে আমি এই উৎসৱটি ইয়াত পালন কৰিছোঁ। ৰাতিপুৱাৰ ভাগত আমি স্বচ্ছ ভাৰত অভিযান, স্বচ্ছতা অভিযান মন্দিৰত আমি পালন কৰোঁ। তাৰপিছত আয়তীসকলৰ নাম প্ৰসংগ হয়। তাৰপিছত আমি আমাৰ এই LEDৰ মাধ্যমেৰে অযোধ্যাত যি ৰাম মন্দিৰ প্ৰতিষ্ঠা, এই প্ৰতিষ্ঠা আমি লাইভ দেখুৱাওঁ। তাৰপিছত আমি দুপৰীয়া টাইমত ভোগ বিতৰণ কৰোঁ আৰু ইয়াৰ পিছত আজি গধূলি আমাৰ সকলো এই অঞ্চলৰ সকলো ৰাইজৰ লগত মিলি আমি সকলোৱে 1108 গছি চাকি আমি বন্তি ইয়াত প্ৰজ্বলন কৰোঁ আৰু ইয়াৰ পিছত আমি প্ৰসাদ বিতৰণ কৰিম। গতিকে আমি এই ধৰণে আমি আজি ৰামক অযোধ্যালৈ স্বাগতম জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ আজিৰ দিনটোৰ পৰাই সমগ্ৰ ভাৰতত আমাৰ ৰাম যি সপোনৰ জন্মভূমিৰ সপোনৰ ভাৰত আছিল, সেই ভাৰত আজি আমি যি গান্ধীজীৰ সপোন আছিল, মোদীজীৰ যি সপোন, সেই সপোন আজি আমাৰ পূৰ্ণ হ'ব আৰু আজিৰ পৰাই আমাৰ ভাৰতত ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব বুলি আমি আশা ৰাখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।